এতিয়াও লাজ পোৱা নাই নেকি হিমন্ত বিশ্ব শৰ্মাই? নিজকে এতিয়াও উত্তৰ পূবৰ চাণক্য বুলি ভাবে নেকি মুখ্যমন্ত্ৰীয়ে? চকুৰ সন্মুখতে নগাই জ্বলাই থৈ গ'ল ৯৩টাকৈ খিলঞ্জীয়াৰ ঘৰ। অসহায় হৈ চাই ৰ'ল সীমান্তবাসী খিলঞ্জীয়াই। নগা আগ্ৰাসনৰ বাবে বাৰে বাৰে প্ৰতিবাদ কৰি থকাৰ পিছতো সৰু পথাৰৰ খিলঞ্জীয়া অসমীয়াক সুৰক্ষা দিব নোৱাৰিলে হিমন্তৰ আৰক্ষীয়ে। নগাৰ উপদ্ৰৱ ৰোধ কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশাসনে। নগালেণ্ডৰ দুৰ্বৃত্তই আহি একে নিশাই জ্বলাই থৈ গ'ল সৰু পথাৰৰ টেঙাতাল গাঁৱৰ ৯৩টাকৈ ঘৰ। বৃহস্পতিবাৰে নিশা গাঁওবাসী শুই থকাৰ সময়তে অস্ত্ৰধাৰী নগালোকৰ এটা বৃহৎ দলে এটাকৈ প্ৰায় ৯৩টা ঘৰত অগ্নিসংযোগ কৰে। কেৱল এয়াই নহয়, দুৰ্বৃত্তৰ দলটোৱে গাঁওখনত গুলীচালনা কৰাৰ লগতে গ্ৰেনেডো নিক্ষেপ কৰে। অভিযোগ অনুসৰি এই খবৰ পোৱাৰ পিছত আৰক্ষীয়ে ঘটনাস্থলীলৈ CRPF জোৱানৰ এটা দল প্ৰেৰণ কৰে যদিও আধা বাটতে CRPFৰ দলটোক আহিবলৈ নিদি আগুচি ধৰে নগা দুৰ্বৃত্তই। প্ৰায় গোটেইবোৰ ঘৰ জ্বলি শেষ হোৱাৰ পিছতহে সেই ঘটনাস্থলীত উপস্থিত হয় CRPFৰ দল। সেয়েহে এতিয়াও প্ৰশ্ন হয়, কিয় নগা দুৰ্বৃত্তৰ ওচৰত অসহায় হৈ ৰ'ল CRPFৰ দল? কিয় অস্ত্ৰধাৰী দুৰ্বৃত্তক প্ৰত্যুত্তৰ দিব নোৱাৰিলে সেনাৰ দলটোৱে? উল্লেখ্য যে দীৰ্ঘদিন ধৰি অসম নাগালেণ্ড সীমান্তৰ লোকসকলে নগাৰ বেদখল আৰু অত্যাচাৰৰ বলি হৈ আহিছে। শেহতীয়াকৈ নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে কেইবালানি প্ৰতিবাদী কাৰ্যসূচী লৈছে স্থানীয় ৰাইজে। বাৰে বাৰে অসম আৰক্ষী আৰু চৰকাৰক সুৰক্ষা বিচাৰি আহ্বান জনাইছে সীমান্তবাসীয়ে। ইয়াৰ পিছতো গান অলৰিৰ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী প্ৰশাসনৰ, যাৰ বাবেই এতিয়া সংঘটিত হ'বলৈ পালে এই ভয়ানক ঘটনা। নিউজ ডেস্ক ৰিপৰ্ট, দি অপিনিয়ন।